অনুসূচিত যুৱসাহিত্য পৰিষদ অসমে এইবাৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি শুৱালকুছি কৃষ্ণ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এদিনীয়া কাৰ্যসূচীৰে দিনৰ ভাগত আমাৰ কবিতা চিত্ৰাংকন ছাত্ৰ ছাত্ৰীসকলৰ কবিতা চিত্ৰাংকন কুইজ প্ৰতিযোগিতা হৈছে, আমাৰ এখন প্ৰতিনিধি সভা হৈছে, এখন মুকলি সভা, আৰু আজি আমি সতীৰাধিকা বঁটা প্ৰদান আমাৰ সন্মানীয় অভিনেত্ৰী স্বপ্না বাইদেউক আমি প্ৰদান কৰিছোঁ। আমি GNIC অধ্যক্ষ নোমল চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আমি ডক্টৰ আম্বেদকাৰ জনসেৱা বঁটা প্ৰদান কৰিছোঁ। এই বছৰ আমি সমাজ হিতৈষী বঁটা প্ৰদান কৰিছোঁ। কমলকান্তি দাস ডাঙৰীয়াক আমি বঁটা প্ৰদান কৰিছোঁ। আৰু আজি মুকলি সভাত আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত সময়খিনিত অনুসূচিত বিশেষকৈ বহুখিনি সমস্যা জড়িত হৈছে। বিশেষকৈ আমি অনুসূচিত যুৱসাহিত্য পৰিষদে এটা সুস্থিৰ সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰতিনিধি সভাই আজি যিটো সিদ্ধান্ত লৈছোঁ, অনুসূচিত অবৈধভাৱে ভুৱা চাৰ্টিফিকেট লৈ অসমত অনুসূচিত লোকসকলে অবৈধভাৱে চাৰ্টিফিকেটৰ নৱীকৰণ ব্যৱস্থা এটা উচ্চ স্তৰীয় তদন্ত কমিটি গঠন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আমি অনুসূচিত সতীৰাধিকাৰ নামত আমি এখন বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে, সাংস্কৃতিক প্ৰকল্প স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। লগতে আমি অসম চৰকাৰক অনুসূচিত লোকসকলৰ কাৰণে অনুসূচিত সঞ্চালকালয়ত প্ৰায় 200 কোটি টকা পেকেজ অনুমোদন দিবৰ কাৰণে আমি অসম চৰকাৰক আজি প্ৰতিষ্ঠা দিৱসৰ যোগেদি আমি অনুমোদন জনাইছোঁ। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কাৰণ 200 কোটি টকা প্ৰজেক্ট দিলে আমাৰ অনুসূচিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, বা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতে হওক, বা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰতে অসম চৰকাৰে এই ভূমিকা গ্ৰহণ কৰিব লাগে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিতে আমি এই কথাখিনি আহ্বান জনাইছোঁ অসম চৰকাৰক, যাতে অনাগত সময়খিনিত অনুসূচিত লোকসকলক কেৱল সংৰক্ষণ ব্যৱস্থাৰ আওতাত থাকিলে আমাৰ অনুসূচিত প্ৰাপ্য অধিকাৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। গতিকে আমাৰ অনুসূচিত লোকসকলক উন্নয়নৰ স্বাৰ্থত অনুসূচিত যিটো সঞ্চালকালয় অভিযোগ, তাত আমাৰ মিনিমাম 200 কোটি বা 3 কোটি টকা পেকেজ দিবৰ কাৰণে আমি চৰকাৰক অনুমোদন বিচাৰিছোঁ। সংৰক্ষণ ব্যৱস্থাৰ আওতাত আহি আমাৰ সন্মানীয় মন্ত্ৰী বিধায়কসকলে ইতিমধ্যে কাম কৰিয়ে আছে। কিন্তু তাৰ ব্যৱস্থাৰ আওতাত আমাৰ সন্মানীয় অতি শ্ৰদ্ধাৰ মন্ত্ৰী পিৰুজ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে আমাৰ অনুসূচিত ৰাইজৰ কাৰণে কিছু কাম কৰা পৰিলক্ষিত হৈছে। আমি তেখেতক সহায়ো কৰিছোঁ। আৰু অনাগত সময়খিনিত আমি অনুসূচিত ৰাইজৰ আৰ্থসামাজিক দিশত বা অনুসূচিত উন্নয়নৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অনুসূচিত লোকসকলৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰক। আমাৰ দাবী, আমাৰ এই সভাৰ পৰা আজি এই বিষয়বস্তু আমি উপস্থাপন কৰিছোঁ। কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ভুৱা চাৰ্টিফিকেট লৈ বিভিন্নজনে চাকৰি লৈছে, সেই ক্ষেত্ৰত আপোনালোকে কিমান সষ্টম? অনুসূচিত যুৱসাহিত্য পৰিষদে এই গোটেই বিষয়টোত আমি 2016 চনৰ পৰা সমূহৰ পৰা নেতৃত্ব লৈছোঁ। কাৰণ অবৈধভাৱে ভুৱা চাৰ্টিফিকেটৰ ক্ষেত্ৰত অনুসূচিত লোকসকলক বিশেষকৈ এই চাৰ্টিফিকেট প্ৰদান কৰে জাতি পৰিষদ বুলি এটা সংস্থা, আমাৰ অনুসূচিত এটা সংস্থা জাতি পৰিষদে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক এটা কথা আহ্বান জনাইছোঁ যে জাতি পৰিষদ নামৰ যিটো সংস্থা, তেখেতলোকৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ জাতি পৰিষদে চাৰ্টিফিকেটখন প্ৰেৰণ কৰে, এজন ব্যক্তি জাতি পৰিষদে চাৰ্টিফিকেটখন প্ৰেৰণ কৰে। আজি জাতি পৰিষদৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, বিধায়কজন এখন ৰাজনৈতিক দলৰ উপসভাপতি, অসম গণ পৰিষদৰ দলৰ পৰা তেওঁ দেৰগাঁও সমষ্টিৰ বিধায়ক, আৰু সাধাৰণ সম্পাদকজন এজন শিক্ষক। গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাপনাত থাকিলে চাৰ্টিফিকেট এইটো 2 নম্বৰী হ'ব পাৰে। স্পষ্ট এইটো আমি জাতি পৰিষদক আমি ইয়াৰ যুৱছাত্ৰ পৰিষদৰ পৰা আমি এইটো কথা অৱগত কৰিছোঁ। কাৰণ বিধায়কজনে কোনো নাজানে যে চাৰ্টিফিকেটখন কোনজন মানুহ অনুসূচিত হয়। অনুসূচিত বুলি ক'লে 16টা সম্প্ৰদায় আছে। গতিকে অনুসূচিত অবৈধ যি প্ৰমাণপত্ৰ আছে নৱীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, উচ্চ স্তৰীয় সমিতিৰ দ্বাৰা তদন্ত কৰিব লাগে। কাৰণ চাৰ্টিফিকেটে অনুসূচিত যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে, আমি এইটো কথা অসম চৰকাৰক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰে এটা সুস্থিৰ সিদ্ধান্ত ল'ব লাগে। আমাৰ যুৱছাত্ৰ পৰিষদকো আমি অসম চৰকাৰৰ এই ক্ষেত্ৰত আমি সহায় আগবঢ়াবলৈ আহিছোঁ, যিহেতু এই গোটেই ব্যৱস্থাপনাত বিভিন্ন ধৰণৰ অবৈধ চাৰ্টিফিকেট লৈ এক ব্যৱসায় বাণিজ্যলৈ পৰিণত হৈছে, অবৈধভাৱে এক চিণ্ডিকেটলৈ পৰিণত হৈছে। কোনোবাই ভুৱা চাৰ্টিফিকেট ৰক্ষণাবেক্ষণ দি আছে, কাৰণ অনুসূচিত আমাৰ লোকসকলৰ সমস্যাৰ সৃষ্টি হৈছে। যিসকল প্ৰকৃতাৰ্থৰ অনুসূচিত লোক, তেওঁলোক কিন্তু ক'ৰবাত নহয় ক'ৰবাত বঞ্চিত হৈছে। এচাম অনুসূচিত লোকে এই ক্ষেত্ৰত সুবিধা আদায় কৰি গৈছে। প্ৰমোচনৰ ওপৰত প্ৰমোচন, আপোনালোকে যদি চাবলৈ যায় আমাৰ PWD হওক বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে হওক বা পাব্লিক হেল্থ ডিপাৰ্টমেণ্টতে এতিয়াও এচাম অনুসূচিত লোকে অবৈধভাৱে SC চাৰ্টিফিকেট লৈ অসমত বসবাস কৰিছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পিৰুজ হাজৰিকা ডাঙৰীয়াক, সামাজিক সবলীকৰণ বিভাগ যিহেতু তেওঁ মন্ত্ৰী, তেওঁক স্পষ্ট ভাষাৰে কৈছোঁ যে এই ক্ষেত্ৰত এক গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু জাতি পৰিষদক আমাৰ এই যিটো সংস্থা, এই সংস্থাটোৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।